চিএম ৰঞ্জিত বসুমতাৰী পৰ্বতলৈ আহিছিল। আহি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে যে BPF ইয়াৰ পৰা শেষ হ'ব, অকল হাগ্ৰামা মহিলাৰে আপুনি থাকিব। এই ক্ষেত্ৰত আপোনালোকৰ প্ৰতিক্ৰিয়া কি? নাই, BPFটো ৰাইজৰ তেজতি আছে। BTC-বাসী ৰাইজৰ DNA-ত BPF আছে। BTC-বাসী ৰাইজেই BPF সৃষ্টি কৰিছে আৰু BPF সব BTC-বাসী ৰাইজৰ দেহে প্ৰাণে মনে চবতে আছে বিৰাজমান। আকাশে বতাহে BPF BTC-বাসীত আৰু এটা ছাত্ৰজীৱনে মন্তব্য কৰিছে যে ৰঞ্জিত বসুমতাৰী নিজেই পৰ্বতৰ দায়িত্ব লৈছে আৰু আপুনি পাগলী হৈছে। সেই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি? পাগলী বুলি কৈছে, এইটোতো অসাংবিধানিক একেবাৰে। এইটোৰ ওপৰতো মই কেছ দিব পাৰোঁ। পাগলী মানুহে ইলেকশ্যনত খেলিব পাৰে নেকি? গতিকে এইবিলাক আবল তাবল বকি আছে। এইবাৰ MP ইলেকশ্যনৰ পিছত BTCৰ পৰা UPPL নাইকিয়া হৈ যাব। যোৱা 15-17 বছৰত যেনেকৈ UPPLৰ নাম গুণ নাছিল, প্ৰতি 5 বছৰৰ মূৰে মূৰে নাম সলাই পেলাই ৰাইজৰ সন্মুখত ইলেকশ্যনৰ সময়ত ৰাইজৰ সন্মুখত আহিবৰ কাৰণে সিহঁতে নাম সলাবলগীয়া হৈছিল। ঠিক তেনেকৈ একেই কণ্ডিশ্যন হ'ব সিহঁতৰ। আগন্তুক MCLA ইলেকশ্যনত আপোনালোকে চাওক, সিহঁতে ৰাইজৰ আগত ভোট বিচাৰিবলৈ হ'লে সিহঁতে নতুন নাম লৈ পেলাই আহিব লাগিব। কালি দেখা গৈছে ঘনশ্যাম দাস ইতিমধ্যে নমিনেশ্যন ছাবমিট কৰিছে অনাবৰৰ পৰা। এই ক্ষেত্ৰত আপোনালোকৰ কিবা প্ৰভাৱ পৰিব? এইটোতো আনফৰ্চুনেট। যেতিয়া চৰকাৰ লাগে তেতিয়াহ'লে অৱৰছ আৰু ঘনশ্যাম দাসক লৈ পেলাই সিহঁতে চৰকাৰ গঠন কৰিলে। এতিয়া চৰকাৰ শেষ খবৰ হ'ল, গতিকে ঘনশ্যাম দাসক আৰু নালাগে। ঘনশ্যাম দাসক কৰি দিলে, খেদাই দিলে। আনফৰ্চুনেট। আৰু ঘনশ্যাম দাসৰ নিজাববীয়া দল আছে। সেই দলৰ ভাৰত যিহেতু গণতন্ত্ৰ দেশ হয়, প্ৰত্যেকজনেই অধিকাৰ আছে ইলেকশ্যন সাব্যস্ত বা ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰাৰ। এওঁ কৰিছে। গতিকে এটা হিচাপে এওঁ কৰিছে, এওঁৰ মতে কৰিছে। এটা বিতৰ্ক আৰম্ভ হৈছে যে তেখেত ST নহয়, যিহেতু কোকৰাঝাৰখন ST সমষ্টি নিজায়। এই ক্ষেত্ৰত তেখেতে নমিনেশ্যন কেনেকৈ দিব পাৰে? সেইটো লিগেলভাৱে একশ্যন লোৱা হ'ব। যদি এওঁ ভুল ক্ৰমত তেনেকুৱা কৰিব বিচাৰিছে, তেতিয়াহ'লে তাৰ উচিত প্ৰত্যুত্তৰ আৰু আইনগতভাৱে ব্যৱস্থা লোৱা যাব। কিমান ভোটৰ ব্যৱধান জিকিম বুলি ভাবিছে আপোনালোকে? BPF 1 নম্বৰত আমি 7 লাখতকৈ অধিক আমি ভোট পাম, আৰু বাকী যিমান আছে 2-3 নম্বৰত। দেখা গৈছে যে আপোনাৰ খাম্পা বৰগড়িত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাৰ পিছত কিন্তু UPPৰ বাঘা নেতাই কিন্তু পৰ্বতত বাহৰ পাতিছে বুলি ক'ব লাগিব। আচলতে কি খাম্পা বৰগড়িত ভয় কৰিছে নে কিবা তেওঁলোকে আশংকা কৰিছে, কি ক'ব? পৰ্বতজোৰা গোটেই ৰাইজে BPF মুখিত, সিহঁতক ভয়ভীতি দেখুৱাবৰ কাৰণে নিশ্চয় আহিব পাৰে। পৰ্বতজোৰাত কাম নাই সিহঁতৰ।